মাজাৰৰ পূজা হয় নেকি? তাত যাই জিয়াৰত কৰা। আমি তেওঁৰ পৰা নোখোজোতো, মাজাৰত যাই মাজাৰৱালাৰ পৰা নোখোজো, তেওঁক ওছিলা বনাও। কি বনাও? আল্লাহ তোমাৰ নেক বান্দা হয়, পरहेজগাৰ মুত্তাকিন বান্দা হয়, ফকিৰ বান্দা হয়, তোমাৰ ইবাদতকাৰী হয়, পरहेজগাৰী হয়। এওঁৰ ওছিলা দি মোৰ দোৱা কবুল কৰা, এওঁৰ বৰকতত মোৰ দোৱা কবুল কৰি লোৱা, এওঁৰ ওছিলা দি মোৰ দোৱা কবুল কৰা। এতিয়া আপুনি ক'ব তেওঁতো আল্লাহৰ বান্দা গাইৰুল্লাহ হয়, তেওঁৰ পৰা আপুনি কেনেকৈ ক'ব পাৰে? তেওঁক আপুনি কেনেকৈ ওছিলা বনাব পাৰে? এনেকৈ যদি হৈ যায় বিপদত আপুনিয়ে পৰিব, মই নপৰোঁ। আপোনাক মই বহুত বস্তুক ফচাই দিব পাৰিম। আপুনি নিমখ খুজিবলৈ হ'লে বিবিক কোৱা, বিবি নিমখ দি। আপোনাৰ কিবা দৰকাৰ হ'লে ক, পানীৰ দৰকাৰ হ'লে ক, বিবি পানী দি, ভাই পানী দি, কোনোবাই পানী দি। খাব বহিলে কিবা বেলেগক খুজি থাকা, গা ধুবলৈ গ'লে চাবোন কাপোৰ পৰা খুজি থাকা, আপুনি দোকানত যাই বেলেগৰ পৰা বস্তু কিনি আনি থাকা। এইবোৰ কি হ'ব? এইবোৰ কি হ'ব? মমিন মুছলমান আল্লাহৰ ওলিসকলে মাজাৰত যাই চুমা খায়, মানুহ সেজদা নকৰে। আৰু সেজদা কৰিবলৈ হ'লে নিয়তৰ প্ৰয়োজন। কিহৰ প্ৰয়োজন? নে ডাইৰেক্ট আপুনি মছজিদত যাই এনেকৈ মাৰি পেলাই চেজদা মাৰিলে এইটো চেজদা হয় নেকি? মাথা লগালেই চেজদা হ'ল নেকি? তাত আপোনাৰ নিয়ত হোৱা নাই, তাত আপোনাৰ তকবীৰ হোৱা নাই। হৈছে জানো? তকবীৰে তাশৰিক আপোনাৰ এটাও হোৱা নাই। আপুনি ধুনীয়াভাৱে থিয় হোৱা নাই, পশ্চিম ফালে ভৰি কৰি আপুনি থিয় হোৱা নাই, এনেকৈ বৰ ধুনীয়াকৈ হাত উঠাই তকবীৰ আপুনি বান্ধা নাই। যদি বান্ধা নাই তো সাজদা নহ'ব। মমিন মুছলমান আৰু কপাল আমি মাজাৰত নলগাওঁ, উঠ লগাওঁ। আৰু যি ব্যক্তি নামাজত যায় উঠ লগায় আৰু মাথা নলগায় তাৰ নামাজ নহয়। বেয়া পালে? নামাজত যায় আপুনি উঠ লগাই কয় নেকি? এনেকৈ কয় নেকি? নে মাথা লগায়? নামাজৰ সাজদাত মাথা আৰু নাক, কপাল আৰু এই দুটা লাগে, উঠ নালাগে। মাটিত লাগে জানো? হা? আৰু আমি মা বাবাৰ কদমত মাথা লগাওঁ না উঠ লগাওঁ? মা বাবাৰ উস্তাদ পীৰক আমি চুমা খাওঁ এনেকৈ। এইটো আমাৰ মাথা লাগিল, নাক লাগিল না উঠ লাগিল? তো নামাজত যাই উঠ লগালে নামাজ নহ'ব। মা বাবার হাতত অলি আল্লাহ সকলে হাত ভৰি চুমা খালে কেনেকৈ শিরিক হ'ব? শিরিকৰ অৰ্থ আছে, শিরিকৰ মানা আছে। শিরিক কাক কয় বুজিব লাগিব, বিদাত কাকে কয় বুজিব লাগিব, বিদাত কেই কিছিমৰ কেই ধৰণৰ বুজিব লাগিব। ভাল বিদাত আছে, বেয়া বিদাত আছে, মকৰু বিদাত আছে, বুজিব লাগিব। এনেই এটা কৈ ফেলে বেলেগৰ ভিতৰত ফিতনা পয়দা কৰিলে নহ'ব। ওলি আল্লাহ সকলৰ মাজাৰত যোৱা জায়েজ মনত ৰাখিব। জিয়াৰত কৰা জায়েজ আছে, কবৰত যাই জিয়াৰত কৰা জায়েজ আছে, কবৰস্থানত যাই দোয়া কৰা জায়েজ আছে। আপোনাৰ মা বাবা গুচি গৈছে, আপোনাৰ ভাই বিৰাদাৰ বন্ধু বান্ধৱ গুচি গৈছে, তেওঁৰ কাৰণে আপুনি দোয়া কৰিব আৰু সেই দোয়াক আপুনি নাজায়েজ কৰিব। আপোনাৰ নিচিনা জহৰা সন্তান আৰু এই দুনিয়াত কোনো নাই। বেয়া নাপাব, বৰ্তানকৈ কৈছোঁ কথাটো বেয়াকৈ। আপোনাৰ মা ঢুকাইছে, আপোনাৰ বাবা ঢুকাইছে আৰু আপুনি তাত শিৰিকৰ ফটোৱা লৈ গৈছা। একেলগত চলিলোঁ, একেলগত বন্ধু বান্ধৱ, আমি 5 জন বন্ধু, 6 জন বন্ধু, 7 জন, 10 জন বন্ধু। হঠাৎ মোৰ বন্ধু এজন গুচি গ'ল। কি হ'ল? মোৰ কথাটো বুজিব, গুৰুত্ব দিব দেই, নহ'লে কালি আপোনাৰ দিমাগ খাব। বুজি পাইছা? এই কাৰ ৱাজত বহিছিলি? ক'ব লগা আছে এতিয়াই কওক, প্ৰশ্ন আছে এতিয়াই কৰক। পিছত কৰিলে গিবত হ'ব, কিন্তু পিছত কৰিলে কি হ'ব? চুগুলি হ'ব, হ'বনে নাই? আৰু গিবত বোলে জিনাতকৈও ডাঙৰ গুনাহ। গিবত জিনাতকৈও ডাঙৰ গুনাহ। তো বুজিব আপোনালোকে। যদি প্ৰশ্ন আছে এতিয়া, পিছত নকৰিব যে বুজা নাই। মই কৈছোঁ আগতে, আমি আমাৰ মাতৃভাষাত বৰ ধুনীয়া সহজ ভাষাত আপোনালোকক মই বুজাই আছোঁ। আৰু বৰ্তমানৰ অৱস্থালৈ যদি ৱাজ নহয়, কাম নাই ৱাজ শুনি, লাভ নাই ৱাজ শুনি। বহুত জাগাত ৱাজ কৰিছোঁ, হাজাৰ হাজাৰ জাগাত গৈছোঁ, ৱাজ নচিহত হৈছে, কিন্তু মানুহ হিদায়ত হ'ব নাই।
কেনেকৈ হ'ব? আমল নাই। আজি ওয়াজ শুনিলে কালি যায় বিৰোধী ক'ব ধৰিলে, নাই নাই এই মুফতি সাহেব ভাল নহয়, আমাকে গালি পাৰি থৈ গ'ল। মুফতি সাহেব আহিছিল, নাই নাই ইমান কথা কৈ গৈছে, বাপে বাপ আমাৰ কলজা খাই দিছে, এনেকুৱা কথা কৈছে, আমাৰ একদম মাইণ্ডত টাচ হৈ গৈছে। নাই নাই এইবোৰ কথা ভাল নহয়, এনেকুৱা হৈ যায়, হয়নে নহয় কওক? মই সেইকাৰণে কৈছোঁ, ক'ব যদি এতিয়াই কওক, খন্দে আছে যদি মিটাম ইনশাআল্লাহ, নে কি? হয় কওক। মই সেইটো আপুনি মোৰ কথা বুজে নাই। মই ফাৰ্ষ্টতে কৈছোঁ মাথা আমি নলগাওঁ, কি লগাওঁ? উঠ লগাওঁ বুলি কৈছোঁ। যিসকলে আপুনি আম পাব্লিকক ফ'ল' নকৰিব, কথা মোৰ বুজিব, বেয়া দুই মাফ কৰিব বুজুৰ্গ। আপুনি আপোনাক সেইটোৱে কৈছোঁ ইনশাআল্লাহ, বহক আপুনি বুজিব। আপুনি আম পাব্লিকক ফ'ল' নকৰিব। আপুনি কোনো আলিমক দেখিছে নেকি? কওক, মোৰ কথাটো উত্তৰ দিয়ক। কোনো আলিমক আপুনি দেখিছে নেকি সাজদা কৰা বেলেগক? কোনো আলিমক আপুনি নাচ গানাত দেখিছে নেকি? কোনো আলিমক মাথা লগাই ফালে পীর মুর্শিদৰ কদমত যায় মাথা লগোৱা দেখা পাইছে নেকি? কোনো আলিমক মাজাৰত নমাজ পঢ়া দেখা পাইছে নেকি? যদি দেখা নাই, এই আম পাব্লিকৰ উদ্ভণ্ডালি আপুনি বাদ দিয়ক। আম পাব্লিক এইবোৰ ভুল কৰে। আৰু কিছু সংখ্যক মানুহ এনেকুৱাও আছে, বেলেগে আমাক বদনাম কৰিবলৈ পঠাই দি সেইবোৰে ফটো মাৰি মাৰি আমাক বদনাম কৰে। কথা বুজি পাইছে? আলিমে নকৰে। আপোনাক ৰাস্তা দেখাই আছে, বেয়া দেবী মাফ কৰিব বুজৰুক। আপুনি বুজৰুক মানুহ, মই হাত ভৰি ধৰিছোঁ। আপুনি বেলেগৰ কথা বাদ দিয়ক, আপুনি আলিমক দেখক। কোনো আলিম পাইছে নেকি আপুনি? কোনো আলিম এনেকুৱা নাই যি আলিমে যায় মাথা লগাই সাজদা কৰে। সাজদার মালিক মাত্র আল্লাহ। কোন হয়? আরে আমিও সুন্নি মানুহ, আমিও মাজার মান্যওয়ালা মানুহ, আমিও তরিকাওয়ালা মানুহ, আমিও পীর মানুহ। আমি কোনোদিন কাকো সাজদা কৰিব দিয়া নাই। আমি ইমান টকা পইচা খৰচা কৰি উত্তৰ প্ৰদেশত পঢ়া শুনা কৰি আছোঁ 14 বছৰ। এইবোৰ কৰিবলৈ নেকি? জাহান্নামত যাবলৈ নেকি? না না, মুমিন মুছলমান মনত ৰাখিব, আল্লাহ ৰাব্বুল আলামিনৰ এই পবিত্ৰ ইছলামত ভাল বস্তু ভাল হয়, বেয়াখিনি বেয়া হয়। কক সুবহানাল্লাহ। আমি বেয়াক সাপোর্ট কেতিয়াও নকৰোঁ, বেয়াক আমি সাপোর্ট নকৰোঁ। মাজার জিয়ারত কৰিব, সাজদা নকৰিব এক কথা। মা বাবার কদমত চুমা খাব, কপাল নলগাব। আৰু সাজদা কৰিবলৈ হ'লে মই আগতে কৈছোঁ নিয়তৰ দৰকাৰ। পশ্চিম পিনে থিয় হ'ব লাগিব, নিয়ত কৰিব লাগিব, তকবীৰ বান্ধিব লাগিব, সেইবোৰ হৈ যাব সাজদা। আল্লাহর দরবারত আমি সেইবোৰ কেতিয়াও নকৰোঁ। মুমিন মুছলমান, আমি একমাত্র চুমা খাওঁ। নিজৰ বিবিক চুমা খালে যদি শিরিক নহয়, নিজৰ সন্তানক চুমা খালে যদি শিরিক নহয়, মা বাবাক চুমা খালে কেনেকৈ শিরিক হ'ব? মোৰ কথাৰ এতিয়া উত্তৰ দিয়ক। নিজৰ বিবিক চুমা খায় নে নাই মানুহ? নে নাখায়? আপোনালোকে খাই পোৱা নাই? লাজ লাগিছে অলপ অলপ। তেতিয়া শিৰিকৰ ফটোৱা নাহে বাবাসকল, তেতিয়া শিৰিকৰ ফটোৱা ক'ত যায়? বাচ্চা খাই সুবহানাল্লাহ, মৰমত গালে মুখে চুমা খাইতো খায়ো, চুচুটো চুমা খাই বহুতে নাখায়। তেতিয়া শিৰিকৰ ফটোৱা নাহে। মা বাবার কদমত চুমা খালে শিরিক, উস্তাদ পীরের কদমত চুমা খালে শিরিক, হাতত চুমা খালে শিরিক। হট বদমাস, ইলিমে শিকা নাই। মানুহৰ মাজত ফিতনা পয়দা কৰিবলৈ আহিছে। আল ফিতনাতু আশাদ্দু মিনাল কতল। কতল, এজনক কতল কৰিলে যিমান ডাঙৰ গুনাহ নহয়, ফিতনা কৰিলে তাতকৈ বেছি ডাঙৰ গুনাহ।